হেল্ল' এভৰিৱান ডিফুৰ পৰা আহিলোঁ মই এতিয়া GMCত দেউতাৰ অপাৰেশ্যনৰ বাবে তাত আজি দেউতাৰ অপাৰেশ্যন হ'ল আৰু বহুত ভালে গোটেইখিনি হৈ গ'ল, কোনো কমপ্লিকেশ্যন নাই। আজি দেউতাক ICUত ৰাখিব অবজাৰভেশ্যনৰ কাৰণে আৰু কালি ICUৰ পৰা ওলাব আৰু হয়তো 4-5 দিন থাকিব লাগিব। এতিয়া কথাটো হ'ল আজি ভিডিঅ' নবনাওঁ, মানে বনাম বুলি ভবা নাছিলোঁ, বাট এটা সৰু বস্তু আপোনালোকক দেখাব বিচাৰোঁ। মানে ৰীলবিলাকত কৈ থাকে যে আমাৰ জেনেৰেশ্যনৰ পেৰেণ্টছখিনি হয়তো লাষ্ট ইন'চেণ্ট পেৰেণ্টছ। তাৰ মই আপোনালোকক আজি এটা সৰু এক্সাম্পল দিম। চ' দেউতাই যেতিয়া হস্পিটেলত আহিছে ঘৰৰ পৰা আহোঁতে গোটেইখিনি পেকিং ভাইটি কৰিছে, ভাইটিয়ে বেগ লৈ আহিছে, বাট দেউতাই লগত এটা সৰু বেগ লৈ আহিছে, এইটো বেগ, ঠিক আছে, এইটো বেগ লৈ আহিছে। মই মানে দেখাব বিচাৰোঁ বেগটোৰ ভিতৰত এনেকুৱা এটা বস্তু আছে। প্ৰথমতে দেউতাৰ চশমাযোৰ আছে, এইখন ৰামায়ণৰ মৌক, অকণিৰ ৰামায়ণৰ মৌক। এখন দেউতাই পঢ়িব আনিছে হস্পিটেলত। আৰু এখন আছে, এখন জ্ঞান প্ৰবাহ, এখন দেউতাৰ প্ৰথম কিতাপ, দেউতাই লিখি লোৱা প্ৰথম কিতাপ এইখনো লৈ আহিছে। চ' কিমান বেছি ইন'চেণ্ট হ'ব আমাৰ পেৰেণ্টছখিনি। হয়তো আমি কেতিয়াবালৈকে পেৰেণ্টছ হ'লে আমিও এইবিলাক ভাবিব নোৱাৰোঁ যে মই হস্পিটেলত এডমিট হৈছোঁ, মোৰ এটা অপাৰেশ্যন হ'ব আৰু মই লগত 2খন কিতাপ লৈ গৈ আছোঁ, এখন সাধু কিতাপ আৰু এখন নিজে লিখা কিতাপ। চ' বৰ বেছি ইম'চনেল হৈ পৰিছিলোঁ মই যেতিয়া এইটো বস্তু দেখিছিলোঁ। একচুৱেলি ভাইটিয়ে মোক দেখাইছে, কৈছে তোক এটা এনেকুৱা বস্তু দেখাম, মানে তই ইম'চনেল হৈ যাবি। দেউতাই পঢ়িবৰ কাৰণে এইটো লৈ আহিছে। আমি নৰ্মেলি যেতিয়া ফ্ৰী থাকোঁ আমি মোবাইল চাওঁ, আমি মোবাইলত আজিকালিতো আৰু কণ্টেণ্টৰ অভাৱ নাই চাবৰ কাৰণে, কিন্তু আমাৰ পেৰেণ্টছে এতিয়াও মেডিকেলত শুই থকা সময়খিনি কিতাপ পঢ়িব। নাজানো দেউতাই কিতাপখন পঢ়িছে নে নাই, বা দেউতাৰ বেগত এই 2খন কিতাপ আৰু চশমাযোৰ আহিছে। আৰু এনেকুৱা নহয় যে ইয়াতে ব'ৰ হৈ যাব, গোটেই কেবিনটোত টিভিও আছে, ইয়াতে টিভি আছে, মোবাইলত ইণ্টাৰনেট আছে। যেতিয়া দেউতাই কালি এডমিট হৈছিলে তো কালিৰ দিনটো এইবিলাক কৰি কটাব পাৰিলে হয়, বাট কিতাপ লৈ আহিছে। চ' সেইটোৱে বহুত বেছি ইম'চনেল হৈছোঁ আজি। এতিয়া গোটেইখিনি ভালে হৈ যাওক, সোনকালে যাতে ঘৰলৈ লৈ যাব পাৰোঁ তেওঁক। সেইটোৱে আৰু বাকী আগলৈ কি হয় জনাই থাকিম বাৰু।